গুড মৰ্ণিং ফ্ৰেণ্ডছ, আপোনালোকৰ কি খবৰ? ভালে আছেতো? আমিও এক প্ৰকাৰ ভালে আছোঁ। মই এইয়া সেইদিনাখন বিয়া খাব আহিছোঁ, আহি পেলাই মই যোৱাই নাই, যেনে মোৰ মামাহঁতৰ ঘৰত আছোঁ। কথাতে কয় ন, মামা বাৰীৰ মজা। এই তাই মামা বাৰী যায়, এই মামা বাৰীৰ মজাই শেষ কৰিব পৰা নাই। আৰু মামীহঁতেও যাব দিয়ে নাই, আৰু মোৰো অলপমান ঘূৰি ফুৰি যাম, সৰু সুৰা কাম অলপ আছে, কৰি যাম। এতিয়া আমি ব্ৰেকফাষ্ট খালোঁ আজি, পোহা। এয়া মামাৰ ছোৱালী, তাই খাই আছে, ময়ো খালোঁ। মামীও এতিয়া, মামী খালি না? মামী খাব লৈছে। এটা এটাকৈ চলি আছে, তাৰমানে কোনোবাই গা পা ধুই, বিজনেছৰ ঘৰটো চবেই ওলাই গৈছে। আৰু এয়া তেওঁলোকৰ নেইবাৰ তলত থাকে, নেইবাৰ তেওঁ মানে ঘৰুৱা, তেওঁ এতিয়া কঁঠাল কাটি আছে। এয়া গছৰ কঁঠাল আমি কালি গাঁৱৰ পৰা আনিছিলোঁ। আকৌ কি আনিছিলোঁ চাওক, গাঁৱৰ পৰা, মানুহৰ ঘৰৰ পৰা একদম ডাইৰেক্ট গছৰ পৰা গোবৰ সাৰৰ এটা লাও আনিছোঁ। কি ধুনীয়া, আমিতো এনেকুৱা ফ্ৰেছ লাও নাপাওঁৱেই বাৰু। এতিয়া এই কঁঠালৰ তৰকাৰী কাটি আছে। আৰু এইটো টিকিলিটো, ঐ হেল্ল' ক, হেল্ল'। এইজনী এই কঁঠাল কাটি থকাজনীৰ ছোৱালী, তাই গোটেই কালি মোৰ লগত বেছ খেলিলে। মুঠৰ বেছ এনজয় কৰি আছোঁ। মামীহঁতৰ ৰন্ধা বঢ়া চুৰু। এই লাও আনিছিলোঁ যে, এই লাওটো আমাৰ দাইলৰ বড়ি দি, তলত লাগিব দেই, দাইলৰ বড়ি দি ভাজি। মই বনোৱা নাই, মামী আৰু এই আমাৰ মামীৰ বোৱাৰী আহিছে। মামীৰ বোৱাৰী বিৰাট ভাল, মামীৰ লগত একদম সমানে লাগে। চাচু বোৱাৰী মিলি ৰান্ধি আছে, মই আৰু ওপৰতে লেকচাৰ দি আছোঁ। মই কিবা বনাব খুজিছিলোঁ, মোক নিদিলে। গতিকে সিহঁতে বনাই আছে, মই মাজতে চাই লেকচাৰ দি আছোঁ। ৰেষ্ট কৰক, মোৰ আপত্তি নাই বনোৱাত, ভাল নবনাওঁ দিয়া। আমি অমিতা খাই আছোঁ। এইটো গাঁৱৰ পৰা আনিছিলোঁ, গছৰ মস্ত ডাঙৰ। এইটো ফালাৰ পিছত চাওক, এইটো 4 ভাগৰ 1 ভাগৰো কম। খালি গোটা দেখুওৱা নহ'ল। আমি টেষ্টটো কম, কিন্তু উপকাৰী। মামী কঁঠালৰ তৰকাৰী বহাইছে, আলু ভাজি ল'লে, এইফালে বোৱাৰী বহালে কলি কলি ছজনা ভাজি। এতিয়া হালধি দিছ নাই এতিয়া কাঠলৰ ৰেচিপি। এয়া মামী কঁঠাল বনাইছে, তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰি আছোঁ। তুমি এটা অকণমান চিকুট মানি দিয়াচোন, বাছ কলা নিমখ জিৰা কৰি দিব, অলপ ভাল পায় সানি পেলাই কলপাতত পকাই থৈ দিব আপুনি 2-3 মিনিটমান। তাৰপিছত বস্তু অকণ টেঙা টেঙা হ'ব নহয়, তাৰপিছত খাব। বনাইছোঁ মই আগৰ ঘৰৰ মালিকনী যে আছিলে, ৰবীন্দ্ৰ মানুহ, সেই খুৰীয়ে শিকাইছে। খাৰলি বাঁহৰ গাজৰ আচাৰ, আগেই মানুহ আছিলে বাঁহৰ গাজৰ আচাৰ, গতিকে জানো, এতিয়া চব জানো। বাঁহৰ গাজৰ বাঁহ গাজ খোৱা পিঁয়াজ কম হ'ব নেকি ৰে? তোমাদের ইচ্ছা। ভাষা কয় বিহু ভাষা, এদিন কৈছে কয় বিহু ভাষাগুলা আমি কবার নাপাওঁ। চিন্তা কর, বিহু ভাষা, তার বিহুর যে গানগুলা ওই ধরনের ভাষাটা কর, কেচিকটা দেখছি বিহু ভাষা নিজে নাম দিছে। আচরিত না? ওই ছোট আপনি মুই একটা আচরিত পাইছো। মই দে বিহু ভাষা, তাৰমানে বিহুর গানগুলা শুনে মানুহে কঁঠালৰ তৰকাৰী বনাই আছে। দে এই ৰ এই শুনতো, এই কি নাম জানি? অমিতা। অমিতা আই মমিতা, আই মমিতা তোক নাখায় ওক আই মমিতা বৌদি কি ভাষা কয়? কত বৌদি কি ভাষা কয়?
দিব তো এটা অত ভিডিও করবা লাগছে ক বৌদি কি ভাষা কয় ক বিহু বিহু ভাষা ও তোমরা কি ভাষা কইছ ও তোমরা বেঙ্গলি কইছ গোৱালপৰীয়া ক'ব আচ্ছা এই বন্ধুসকল এই ছোৱালীজনী গোৱালপৰীয়া ভাষা কয় এই মানে অসমীয়া কয় কাৰণে এই মামীহঁতৰ বোৱাৰী তাইৰ ভাষাটোৰ নাম কি জানে বিহু ভাষা তাই মাথা দি ওলাইছে ন বাল বুদ্ধি তাই বিহু গানটো বুজি পায় সেইটো কাৰণে এইটো হ'ল বিহু তুই কি কৰি থাকাছ মেমের দিদি এইটো হ'ল মেম এইটো হ'ল মেমৰ দিদি বৌদি নহয় আচ্ছা মুই কি হং আইতা হে ভগৱান মাক যে আইতা কই বুড়ে মানে দিছে আইতা ওইসব তো নাতি এখানে হমরা তুই যে নাম মোক হে আইতাতে মোক ক'ব নাপায় তুই মেমের মুই দিদি হং তো মইও মেমৰ দিদি দুটাই মেম দিছে হ্যাঁ ওইটা মেমের বৌদি আর এটা মেমের দিদি বুড়া ভাবছে জন্য হয় মুই কি হম কত আইতা আইতা জেঠি কই মোক তো জেঠি কই ওকো জেঠি কই জেঠি জেটি জেঠি এইটো ভাষাৰ বঢ়িয়া কয় দে মমত দি মেম হ্যাঁ তো মরিচ কথা দি এইটো আমাৰ কঁঠালৰ চব্জি এই মছলাবিলাক কঁঠালি জিৰা ধনিয়া নদৰি দিম খুলি দিছে এইফালে আমাৰ ছজনা গছৰ ফুল ভাজি হৈ আছে এইবিলাক কিন্তু দুৰ্মূল্য বস্তু গম পাইছা অকণ ঢাকি দিয়াচোন বস্তুটো সিজাৰ পিছত তেল তুলি এই আমাৰ কঁঠালৰ চব্জি এয়া বনাই আছে আপোনালোকক ফিনিচিংটো দেখাম বন্ধুসকল ৰাতিপুৱাটো দেখালোঁ মামী ৰান্ধিলে নেদেখালোঁ বহুত বনালে লাও বনালে বড়ি দি আপোনালোকে বুজে নাই নেখায় বড়ি দি বনালে তাৰপিছত আপোনাৰ কঁঠালৰ তৰকাৰী বনালে ছজনা ফুল ভাজি ছজনা ভাজি দালি এইবিলাক খাই বৈ গেৰেলা লাগি ঠিকছে শুলোঁ অলপ ওলাই যাওঁ এইবিলাক ৰান্ধি লৈ থাকোঁতে মই আৰু মামাৰ ছোৱালীজনী অলপ কাষৰ মানুহ কিছুমানক লগ চাই আহিলোঁ সৰুকালত লগ পোৱা পাই গ'লে ঠিকছে শুলোঁ শুই উঠি পেলাই চাহ খালোঁ খাই পেলাই এয়া আৰু অলপমান মামীৰ লগত ফুৰিব যাওঁ এতিয়া আমি এইটো মামীহঁতৰ ঘৰৰ আহল বহল এইটো কম্পাউণ্ড এইবিলাক বিল্ডিং এইটো মামীহঁতৰ ঘৰ এইটো মোৰ ককাহঁতৰ এইটো বিষয়ে ক'ম বাৰু এইটো মোৰ পুৰণা ঘৰ মাহঁতৰ এইটো বহুত ডাঙৰ আছিল এইবিলাক বন্ধুসকল এটা কথা কি জানে নাই এই যে বিল্ডিংবিলাক দেখিছে এই যে এইটো মাজতে ৱালৰ পিনে ৰাস্তা এই চাইডটোৰ মানুহখিনি গোটেইখিনি মুছলমান আৰু এই ৰাস্তাটো এইটো চাইডৰখিনি মানুহ হিন্দু মানুহ বিভিন্ন নেটে চেটে দেখায় যে ভাৰতত মুছলমানক অত্যাচাৰ অমুক কৰে এইবিলাক চব মিছা কথা এই দেখিছে এইবিলাক মুছলমান ৰাস্তাটো সিপিনে এইবিলাক হিন্দু এইবিলাক চব হিন্দু মানুহ হিন্দু মানে ইয়াত বেছিভাগ বঙালী আৰু গোৱালপৰীয়া মানুহটো বুজিত হ'ব কিন্তু মানুহবিলাকৰ ইমান মিলা প্ৰীতি চবৰে বিয়া বাৰু হ'লে চবকে মাতে এইটো চব এই লাইনটো মুছলিম মানুহ আৰু এইবিলাক চব হিন্দু মানুহ গম পাইছেনে এই যে মাজত এইটো ৰাস্তা এইটো ৰাস্তা এইটো ৰছী লাগে এইটো ৰাস্তা চাওক এইবিলাক এইখন এখন হোটেল মুছলিম মানুহ মুছলিম হোটেল
ইহঁতে পোলাও বনাইছে নেকি হোটেলত গোন্ধ ওলাইছে তাৰপিছত এয়া মানুহবিলাকে ৰোজাৰ মাহ চলি আছে এইবিলাক মানুহ দোকানতে ইফতাৰ কৰি আছে আৰু কি জানেনে বন্ধুসকল আমিও ইফতাৰ কৰিলোঁ কেনেকৈ কৰিলোঁ জানে এই দোকানবিলাকৰ ওচৰত সন্মুখত এঘৰ মানুহ আমাৰ লগত খুব ভাল ৰিলেশ্যন আমি মানে মাহীয়ে কওঁ বুঢ়ী মানুহ মাছী বিহাৰী ইউ পিৰ মানুহ তেওঁলোকে আমাক অলপ আগতে কিবা কিবি অলপ দি পঠাইছে ফল মূল মিঠাই কিবা কিবি তাৰপিছত পকৰি এনেকুৱা চব দি পঠাইছে তাৰে অলপ খাই এয়া ফুৰিব আহিছোঁ অলপ মামীৰ লগত তাৰমানে মানুহখিনি মিলি জুলি চাওক এই বাওঁফাল আৰু এই সোঁফাল এইখিনি মুছলমান মানুহ এই চাইড খুব হিন্দু মানুহ কিন্তু ভগৱানৰ কৃপাত কোনো বিবাদ নাই